যাৰ মন চফা হয় তেওঁ সদায় জয় জয়কাৰ হয়। কথাষাৰ কিয় ক'লোঁ শুনক। কেতিয়াবা ভাবিছিলনে যে প্ৰভু শ্ৰীকৃষ্ণই অকল পাণ্ডৱকে কিয় সহায় কৰিছিলে? প্ৰভু ৰামচন্দ্ৰই অকল সুগ্ৰীৱকে কিয় সহায় কৰিছিলে? ইয়াৰ অৰ্থ জানে? কিয় সহায় কৰিছিলে? কাৰণ প্ৰভু নিৰাকাৰ, যাৰ অন্তৰখন সঁচা, যাৰ অন্তৰত কোনো মইলা নাথাকে, যাৰ অন্তৰখন কাৰোবাৰ কাৰণে কান্দিব পাৰে, যাৰ অন্তৰখনে বিবেক বিবেচনা কৰি কাৰোবাক সহায় কৰিব পাৰে, তেওঁৰ ওচৰতে কিন্তু ভগৱান থাকে। যাৰ অন্তৰখন মইলা, যাৰ অন্তৰখন ক'লা, যি আনৰ কথা চিন্তা নকৰে, যি অকল নিজৰ পৰিয়াল বা পৰিয়াল কেন্দ্ৰিকৰ বেয়া গুণ গায়, যি চাফাই নহয়, তাৰ ওচৰত কেতিয়াও ভগৱান কিন্তু নাহে বুলি গীতাত কয়।